নমস্কাৰ টাইমিটলৈ স্বাগতম জনাইছো মহিমাক্সি এবাৰ এজন শিক্ষকৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে এগৰাকী ছাত্ৰীৰ লগত দৰ্শন বিভাগৰ অধ্যাপকৰ ভিডিঅ' ভাইৰেল হৈছে এগৰাকী ছাত্ৰীৰ লগত আৰু সকলোৰে মোবাইলে ইতিমধ্যে বিয়পি পৰিছে সেই অশ্লীল ভিডিঅ' বিয়পি পৰিছে আৰু মহাবিদ্যালয়ৰ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে সকলো ছাত্ৰ ছাত্ৰী ওলাই অহা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত জনাইছো সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো ছাত্ৰীৰ সৈতে এবাৰ শিক্ষকৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে ছাত্ৰীৰ লগত অধ্যাপকৰ কুকৰ্মৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে ইতিমধ্যে সোশ্যাল মিডিয়াত ভাইৰেল হৈ পৰিছে সেই বিশেষ ভিডিঅ' উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মহাবিদ্যালয়ত ওলাই আহিছে ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে মহাবিদ্যালয়লৈ দৰ্শন বিভাগৰ অধ্যাপক ডক্টৰ সমেৰ আলী আহমেদৰ সৈতে ছাত্ৰীৰ ভাইৰেল হৈছে অশ্লীল ভিডিঅ' শিক্ষাৰ্থীয়ে অধ্যাপক সমেৰ আলীক সোধালে উত্তম মাধ্যম সোধা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত উপস্থিত হৈ গৰৈমাৰী আৰক্ষী উপস্থিত হৈছে এই মুহূৰ্তত জনাইছে এবাৰ ছাত্ৰীৰ সৈতে শিক্ষকৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে এটা বিশেষ ভিডিঅ' আৰু ছাত্ৰীৰ লগত অধ্যাপকৰ সেই কুকৰ্মৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে সৰ্বত্ৰে এতিয়া চৰ্চা লাভ কৰিছে সেই ভিডিঅ' বিভিন্নজনে এতিয়া প্ৰতিক্ৰিয়া প্ৰদান কৰিছে আৰু উত্তপ্ত পৰিস্থিতি মহাবিদ্যালয়ত সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ডক্টৰ সমেৰ আলী আহমেদৰ সৈতে ছাত্ৰীৰ অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰিছে এতিয়া ছ'চিয়েল মিডিয়া বিভিন্নজনৰ মোবাইলে এতিয়া বিয়পি পৰিছে ছাত্ৰী আৰু শিক্ষকৰ সেই অশ্লীল ভিডিঅ' এই মুহূৰ্তত জনাই আছো দক্ষিণ কামৰূপৰ গৰৈমাৰীত সংঘটিত হৈছে এই ঘটনা আৰু এই ঘটনাৰ পিছত এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অধ্যাপকৰ কুকৰ্মৰ ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত দাগ লগাইছে বুলি একাংশই অভিযোগ কৰিছে যে শিক্ষকৰ বৃত্তিটো পবিত্ৰ বৃত্তি কিন্তু শিক্ষকৰ বৃত্তিত যদি এনেকুৱা ঘটনা সংঘটিত হয় শিক্ষকে এনেকুৱা ঘটনা সংঘটিত কৰে তেন্তে এই ঘটনাই লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ছাত্ৰ ছাত্ৰীসকল মহাবিদ্যালয়লৈ ওলাই আহিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে যেটো বিশেষ অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰিছে শিক্ষকৰ লগত এগৰাকী ছাত্ৰী সেই মহাবিদ্যালয়খনৰে এগৰাকী ছাত্ৰীৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে শিক্ষকৰ লগত আৰু সেই অশ্লীল ভিডিঅ'ক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰদান কৰিছে এই ভিডিঅ' এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে বিভিন্নজনৰ মোবাইলে বিয়পি পৰিছে যেহেতু শিক্ষক আৰু ছাত্ৰীগৰাকীৰ সেই অশ্লীল ভিডিঅ' আৰু সেই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে মহাবিদ্যালয়খনত আৰু অধ্যাপক যেহেতু দৰ্শন বিভাগৰ অধ্যাপক ডক্টৰ সমেৰ আলী ভাইৰেল হোৱা যি ভিডিঅ' ভাইৰেল হৈছে শিক্ষকগৰাকী হৈছে দৰ্শন বিভাগৰ অধ্যাপক আৰু তেওঁৰ নাম হৈছে সমেৰ আলী আহমেদৰ সৈতে যেহেতু ছাত্ৰীৰ অবৈধ সম্পৰ্কৰ ভিডিঅ' ভাইৰেল হৈছে বা অশ্লীল ভিডিঅ' ভাইৰেল হৈছে সেই ভাইৰেল হোৱা ভিডিঅ' ইতিমধ্যে ছ'চিয়েল মিডিয়াতো দেখিবলৈ পোৱা গৈছে চৰ্চা লাভ কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰতিক্ৰিয়া প্ৰদান কৰিছে আৰু এইজন শিক্ষক দৰ্শন বিভাগৰ শিক্ষক ডক্টৰ সমেৰ আলী এই শিক্ষকজনৰ লগতে ছাত্ৰীৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে অধ্যাপক আৰু ছাত্ৰীৰ অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰিছে আৰু তাৰ পিছতে মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অধ্যাপক সমেৰ আলীক উত্তম মাধ্যম সোধোৱা দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ছাত্ৰ ছাত্ৰীসকলে আৰু শিক্ষাৰ্থীসকলে বিভিন্ন শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে কলেজ চৌহদতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে তেওঁলোকে বিভিন্ন ধৰণৰ শ্লোগান দিছে যেহেতু শিক্ষকজনে এনে কুকৰ্ম কৰিছে সেই কুকৰ্মক লৈ সকলোৱে প্ৰতিক্ৰিয়া প্ৰদান কৰিছে আৰু বিভিন্ন ধৰণৰ শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলক আৰু ঘটনাস্থলীত উপস্থিত হয় গৰৈমাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা অব্যাহত ৰাখে গৰৈমাৰী আৰক্ষীয়ে যেহেতু ছাত্ৰীগৰাকী পলাই পত্ৰং দিছে এই ঘটনা সংঘটিত হোৱাৰ পিছতে ছাত্ৰীগৰাকী পলাই পত্ৰং দিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু শিক্ষকজনৰ বিৰুদ্ধে অভিযোগ কৰিছে শিক্ষাৰ্থীসকলে যে শিক্ষকৰ ভিডিঅ' ভাইৰেল হৈছে ছাত্ৰীৰ লগত ভিডিঅ' ভাইৰেল হৈছে সৰ্বত্ৰে চৰ্চা লাভ কৰিছে সকলোৰে মোবাইলে মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰিছে শিক্ষক আৰু ছাত্ৰীৰ মাজত সেই বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছে আৰু সেই ভিডিঅ'ৰ পিছত এতিয়া প্ৰতিক্ৰিয়া প্ৰদান কৰিছে উত্তপ্ত পৰিস্থিতিৰ মহাবিদ্যালয়খনত সৃষ্টি হৈছে শিক্ষক আৰু ছাত্ৰীৰ ভাইৰেল ভিডিঅ'ক লৈ যেহেতু অশ্লীল ভিডিঅ' সেই ভিডিঅ'ক লৈ এতিয়া উত্তপ্ত পৰিস্থিতি মহাবিদ্যালয়খনত দেখিবলৈ পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ শ্লোগান দিছে আৰু উত্তম মাধ্যম সোধোৱা দেখিবলৈ পোৱা গৈছে এইগৰাকী শিক্ষকৰ লগতে ছাত্ৰীগৰাকীৰ যিহেতু ভিডিঅ' ভাইৰেল হৈ পৰিছে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত পুনৰ কালিমা খনা এগৰাকী শিক্ষক যিগৰাকী শিক্ষকৰ লগত ছাত্ৰীৰ ভিডিঅ' অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত তেওঁলোকে কথা বাৰ্তা তেওঁলোকে ভিডিঅ' কলত বাৰ্তালাপ কৰা সেই ভিডিঅ' কলৰ দৃশ্যাংশসমূহ ইতিমধ্যে ছ'চিয়েল মিডিয়াত
মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু ছ'চিয়েল মিডিয়াত যিহেতু তেওঁলোকৰ ভিডিঅ' কলৰ সেই বাৰ্তালাপ কৰা বা ভিডিঅ' কলত যিসমূহ তেওঁলোকে বাৰ্তালাপ কৰিছিল সেইসমূহ ভাইৰেল হৈ পৰাৰ পিছতে ছ'চিয়েল মিডিয়াত এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে বিভিন্নজনৰ যিহেতু মোবাইলে বিয়পি পৰিছে সেই অশ্লীল ভিডিঅ' আৰু সেই ভিডিঅ'ক লৈ এতিয়া উত্তপ্ত পৰিস্থিতিৰ মহাবিদ্যালয়খনত সৃষ্টি হৈছে এই শিক্ষকজন হৈছে দৰ্শন বিভাগৰ শিক্ষক দৰ্শন বিভাগৰ অধ্যাপকৰ এই কৰ্মকাণ্ডক এতিয়া সকলোৱে গৰিহণা দিছে যিহেতু শিক্ষক এটা পবিত্ৰ বৃত্তি তেওঁ পবিত্ৰ এটা বৃত্তিৰ লগত জড়িত কিন্তু পবিত্ৰ বৃত্তিৰ লগত জড়িত হোৱাৰ পিছত কিদৰে তেওঁ এনে কাম কৰিব পাৰে বুলি একাংশই প্ৰশ্ন কৰিছে শিক্ষক হয় বা শিক্ষকতাৰ দৰে এটা পবিত্ৰ বৃত্তিত তেওঁ যিহেতু কৰ্মৰত কিন্তু তাৰ পিছত তেওঁ এনে কাম এনে গৰিহণাযোগ্য কাম কেনেদৰে কৰিব পাৰে বুলি একাংশই প্ৰশ্ন কৰিছে যাৰ বাবে এতিয়া উত্তপ্ত হৈ পৰিছে মহাবিদ্যালয়ৰ চৌহদ ছাত্ৰ ছাত্ৰীসকল এনেদৰে ওলাই আহিছে মহাবিদ্যালয়লৈ আৰু বিভিন্ন ধৰণৰ শ্লোগান দিছে তেওঁলোকে শিক্ষকজনক বিৰুদ্ধে যিহেতু শিক্ষকজন হৈছে দৰ্শন বিভাগৰ শিক্ষক আৰু দৰ্শন বিভাগৰ শিক্ষকৰে এগৰাকী ছাত্ৰীৰ লগত যিহেতু তেওঁ অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে তেওঁৰ অশ্লীল ভিডিঅ' আৰু সেই ভিডিঅ' লৈ এতিয়া সমগ্ৰ উত্তপ্ত পৰিস্থিতি মহাবিদ্যালয়খনত সৃষ্টি হৈছে উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আৰু অধ্যাপকজনৰ নাম হৈছে সমেৰ আলী এইজন সমেৰ আলীৰ লগতে ছাত্ৰীৰ ভিডিঅ' ভাইৰেল হৈ পৰিছে ছ'চিয়েল মিডিয়াত আৰু ছাত্ৰ ছাত্ৰীসকলে অভিযোগ কৰিছে যে সকলোৰে মোবাইলে বিয়পি পৰিছে সেই ভিডিঅ' মুহূৰ্তৰ ভিতৰতে বিয়পি পৰিছে সেই ভিডিঅ' আৰু ছাত্ৰ ছাত্ৰীসকলৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছোঁ অৱস্থাত মানে ইতিমধ্যে আমি দৌৰ প্ৰতিযোগিতা কেইটামান সম্পন্ন কৰাৰ পিছত ইতিমধ্যে আমাৰ কলেজৰ ষ্টুডেণ্ট কিছুমানৰ মোবাইলত মানে এই আমাৰ ডক্টৰ সমীৰ আলী তেখেতৰ আৰু মানে আমাৰ কলেজৰ ছ'চিয়েল ছাৰ্ভিচ ছেক্ৰেটাৰী তেখেত দুজনৰ মানে অশ্লীল ভিডিঅ' আমাৰ মোবাইলত সম্প্ৰচাৰ হোৱাৰ লগে লগে আমি ছাৰক সুধিলোঁ ছাৰ এইবিলাক কি তেতিয়া ছাৰে উত্তৰ নোহোৱা হৈ গ'ল ছাৰে আৰু আগৰ পৰাই আমি ছাৰক কৈ আছোঁ যে ছাৰ আপোনালোকৰ কি সম্পৰ্ক আছে ইতিমধ্যে মানে আপুনি মানে কলেজত ভাইৰাল ক'বলৈ গ'লে ভাইৰাল সকলোৰে মুখে মানে প্ৰচাৰ হৈ থাকে আৰু এই সমীৰ ছাৰৰ মাজত প্ৰেম লীলা চলি আছে গতিকে ছাৰক আমি কেইবাবাৰো হুকিয়াই দিছোঁ যে ছাৰ আপুনি এজন অধ্যাপক হৈ কেনে আপুনি এজন মানে প্ৰফেচাৰ হৈ কেনে এইবিলাক কাম অপকৰ্ম নকৰিব আপুনি কাইণ্ডলি এইবিলাক বাদ দিয়ক ছাৰে আমাৰ কথা শুনা নাই আজি ডাইৰেক্ট ভিডিঅ'টো পাব্লিছ হৈ গৈছে পাব্লিছ হোৱাৰ পিছত আমি ছাৰক ধৰাৰ পিছত আমি ছাৰক ইতিমধ্যে আবদ্ধ কৰি ৰাখিছোঁ আমি পুলিচ আহিছে পুলিচক দিয়া নাই আমি ভাবিছোঁ আমি কলেজ কৰ্তৃপক্ষ আৰু কলেজৰ ষ্টুডেণ্ট সহকাৰে আৰু সমূহ ৰাইজ লৈ আমি এইটোৰ মানে সমস্যাটো সমাধান কৰিম কলেজত চলি থকা অৱস্থাত মানে ইতিমধ্যে আমি দৌৰ প্ৰতিযোগিতা কেইটামান সম্পন্ন কৰাৰ পিছত ইতিমধ্যে আমাৰ কলেজৰ ষ্টুডেণ্ট কিছুমানৰ মোবাইলত মানে এই আমাৰ ডক্টৰ সমীৰ আলী তেখেতৰ আৰু মানে আমাৰ কলেজৰ ছ'চিয়েল ছাৰ্ভিচ ছেক্ৰেটাৰী তেখেত দুজনৰ মানে অশ্লীল ভিডিঅ' আমাৰ মোবাইলত সম্প্ৰচাৰ হোৱাৰ লগে লগে আমি ছাৰক সুধিলোঁ ছাৰ এইবিলাক কি তেতিয়া ছাৰে উত্তৰ নোহোৱা হৈ গ'ল ছাৰে আৰু আগৰ পৰাই আমি ছাৰক কৈ আছোঁ যে ছাৰ আপোনালোকৰ কি সম্পৰ্ক আছে ইতিমধ্যে মানে আপুনি মানে কলেজত ভাইৰাল ক'বলৈ গ'লে ভাইৰাল সকলোৰে মুখে মানে প্ৰচাৰ হৈ থাকে আৰু এই সমীৰ ছাৰৰ মাজত প্ৰেম লীলা চলি আছে গতিকে ছাৰক আমি কেইবাবাৰো হুকিয়াই দিছোঁ যে ছাৰ আপুনি এজন অধ্যাপক হৈ কেনে আপুনি এজন মানে প্ৰফেচাৰ হৈ কেনে এইবিলাক কাম অপকৰ্ম নকৰিব আপুনি কাইণ্ডলি এইবিলাক বাদ দিয়ক ছাৰে আমাৰ কথা শুনা নাই আজি ডাইৰেক্ট ভিডিঅ'টো পাব্লিছ হৈ গৈছে পাব্লিছ হোৱাৰ পিছত আমি ছাৰক ধৰাৰ পিছত আমি ছাৰক ইতিমধ্যে আবদ্ধ কৰি ৰাখিছোঁ আমি পুলিচ আহিছে পুলিচক দিয়া নাই আমি ভাবিছোঁ আমি কলেজ কৰ্তৃপক্ষ আৰু কলেজৰ ষ্টুডেণ্ট সহকাৰে আৰু সমূহ ৰাইজ লৈ আমি এইটোৰ মানে সমস্যাটো সমাধান কৰিম শিক্ষাৰ্থীসকলৰে মন্তব্য শুনিলে শিক্ষাৰ্থীসকলে মন্তব্য কৰিছে যে বাৰে শিক্ষকজনক তেওঁলোকে সতৰ্ক কৰি দিছিল যে কি প্ৰেমৰ সম্পৰ্ক আছে প্ৰেমৰ সম্পৰ্কৰ কথা সতৰ্ক কৰি আছিল কিন্তু তাৰ পিছতো শিক্ষকজনে তেওঁলোকৰ কথা নুশুনাৰ কথা অভিযোগ কৰিছে যাৰ বাবে এতিয়া ভাইৰেল হৈ পৰিছে বিশেষ ভিডিঅ' অশ্লীল ভিডিঅ' শিক্ষকজনৰ ছাত্ৰীৰ লগত ভাইৰেল হৈ পৰিছে আৰু সেই ভিডিঅ' কিছু বাধ্যবাধকতাৰ বাবে আপোনালোকৰ আগত দেখুৱাব নোৱাৰিম আমি সেই ভিডিঅ' যিহেতু এক অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰিছে ছাত্ৰীৰ লগত এইজন শিক্ষকৰে সমেৰ আলীৰ নামৰ এই শিক্ষকজনৰে ভিডিঅ' ভাইৰেল হৈ পৰিছে আৰু দৰ্শন বিভাগৰ শিক্ষক আছিল এইজন আৰু শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত যেহেতু কালিমা খানিছে সেইলৈ এতিয়া সকলোৱে গৰিহণা দিছে ছাত্ৰ ছাত্ৰীসকলে গৰিহণা দিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যেহেতু ছাত্ৰসকলে মন্তব্য কৰিছে যে দীৰ্ঘদিনৰ পৰা শিক্ষকজনৰ প্ৰেমৰ সম্পৰ্কত আছিল ছাত্ৰীগৰাকীৰ সৈতে কিন্তু তাৰ পিছতো ছাত্ৰসকলে বা শিক্ষাৰ্থীসকলে তেওঁক
প্ৰেমৰ সম্পৰ্কৰ কথা তেওঁ সতৰ্ক কৰি আছিল, কিন্তু তাৰ পিছতো তেওঁ শুদ্ধ হোৱা নাছিল বুলি মন্তব্য কৰিছে আৰু যাৰ বাবে ভাইৰেল হৈ পৰিল ভিডিঅ' ছ'চিয়েল মিডিয়াত বিশেষভাৱে ভাইৰেল হৈ পৰিছে সেই অশ্লীল ভিডিঅ' আৰু সেই ভিডিঅ' হয়তো কিছু বাধ্যবাধকতাৰ বাবে আপোনালোকৰ আগত উপস্থাপন কৰিব নোৱাৰিম, কিন্তু সেই ভিডিঅ' ভাইৰেল হৈ পৰিছে ছাত্ৰীৰ লগত অধ্যাপকৰ। এইজন অধ্যাপকৰে ভিডিঅ' ভাইৰেল হৈ পৰিছে। অধ্যাপকজন হৈছে দৰ্শন বিভাগৰ অধ্যাপক আৰু সমীৰ আলীৰ নামৰ এইজন অধ্যাপকৰ লগতে ছাত্ৰীৰ বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিছে আৰু ছাত্ৰসকলে বা ছাত্ৰ ছাত্ৰীসকলে সেই ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে মহাবিদ্যালয়ৰ চৌহদত আৰু তাৰ পিছতে পলাই পত্তং দিছে ছাত্ৰীগৰাকী। ভিডিঅ' ভাইৰেল হোৱা ছাত্ৰীগৰাকী পলাই পত্তং দিছে। আৰু পুনৰবাৰ জনাই আছোঁ, এইবাৰ পুনৰ ভাইৰেল হৈ পৰিছে এগৰাকী শিক্ষকৰ লগত ছাত্ৰীৰ অশ্লীল ভিডিঅ' আৰু দৰ্শন বিভাগৰ শিক্ষক হৈছে এজন। শিক্ষকতাৰ দৰে যি পবিত্ৰ বৃত্তিত কালিমা খানাৰ বাবে সকলোৱে এতিয়া গৰিহণা দিছে শিক্ষকজনক, যিহেতু এক পবিত্ৰ বৃত্তিত নিয়োজিত হৈ আছে বা পবিত্ৰ বৃত্তিৰ লগত তেওঁ জড়িত। পবিত্ৰ বৃত্তিৰ লগত যিহেতু জড়িত এই শিক্ষকজনৰ যি কৰ্মকাণ্ড এতিয়া সেই কৰ্মকাণ্ডত সকলোৱে গৰিহণা দিছে। আৰু যি ভিডিঅ' ভাইৰেল হৈ পৰিছে ছাত্ৰীগৰাকী যিহেতু সেই অধ্যয়ন কৰি আছে ছাত্ৰীগৰাকী, সেই ছাত্ৰীগৰাকীৰ লগত যিহেতু ভিডিঅ' ভাইৰেল হৈ পৰিছে, সেই ভাইৰেল হোৱাৰ পিছত এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে। ছাত্ৰ ছাত্ৰীসকলে গৰিহণা দিছে যে শিক্ষকে পবিত্ৰ বৃত্তিটো কেনেদৰে কালিমা কৰিব পাৰে এজন শিক্ষকে। আৰু দৰ্শন বিভাগৰ যিটো অধ্যাপক, এগৰাকী শিক্ষক দৰ্শন বিভাগৰ অধ্যাপকৰ এই কৰ্মকাণ্ড দিলে সকলোৱে চকু কপালত উঠিছে, সকলোৱে এতিয়া গৰিহণা দিছে আৰক্ষী প্ৰশাসনে। কলেজত চলি থকা অৱস্থাত মানে ইতিমধ্যে আমি দৌৰ প্ৰতিযোগিতা কেইটামান সম্পন্ন কৰিলোঁ। সম্পন্ন কৰাৰ পিছত ইতিমধ্যে আমাৰ কলেজৰ ষ্টুডেণ্ট কিছুমানৰ মোবাইলত মানে এই আমাৰ ডক্টৰ সমীৰ আলী তেখেতৰ আৰু মানে আমাৰ কলেজৰ ছ'চিয়েল ছাৰ্ভিচ ছেক্ৰেটাৰী তেখেত দুজনৰ মানে অশ্লীল ভিডিঅ' আমাৰ মোবাইলত সম্প্ৰচাৰ হয়। সম্প্ৰচাৰ হোৱাৰ লগে লগে আমি ছাৰক সুধিলোঁ, ছাৰ এইবিলাক কি? তেতিয়া ছাৰে উত্তৰ নোহোৱা হৈ গ'ল ছাৰে। আৰু আগৰ পৰাই আমি ছাৰক কৈ আছোঁ যে ছাৰ আপোনালোকৰ কি সম্পৰ্ক আছে? ইতিমধ্যে মানে আপুনি মানে কলেজত ভাইৰেল, ক'বলৈ গ'লে ভাইৰেল, সকলোৰে মুখে মুখে মানে প্ৰচাৰ হৈ থাকে আৰু এই সমীৰ ছাৰৰ মাজত প্ৰেম লীলা চলি আছে। গতিকে ছাৰক আমি কেইবাবাৰো হুকিয়াই দিছোঁ যে ছাৰ আপুনি এজন অধ্যাপক হৈ কেনে, আপুনি এজন মানে প্ৰফেচাৰ হৈ কেনে এইবিলাক কাম অপকৰ্ম নকৰিব, আপুনি কাইণ্ডলি এইবিলাক বাদ দিয়ক। ছাৰে আমাৰ কথা শুনা নাই। আজি ডাইৰেক্ট ভিডিঅ'টো পাব্লিছ হৈ গৈছে। পাব্লিছ হোৱাৰ পিছত আমি ছাৰক ধৰিছোঁ। ধৰাৰ পিছত আমি ছাৰক ইতিমধ্যে আবদ্ধ কৰি ৰাখিছোঁ। আমি পুলিচ আহিছে, পুলিচক দিয়া নাই। আমি ভাবিছোঁ আমি কলেজ কৰ্তৃপক্ষ আৰু কলেজৰ ষ্টুডেণ্ট সহকাৰে আৰু সমূহ ৰাইজ লৈ আমি এইটোৰ মানে সমস্যাটো সমাধান কৰিম। কলেজত চলি থকা অৱস্থাত মানে ইতিমধ্যে আমি দৌৰ প্ৰতিযোগিতা কেইটামান সম্পন্ন কৰিলোঁ। সম্পন্ন কৰাৰ পিছত ইতিমধ্যে আমাৰ কলেজৰ ষ্টুডেণ্ট কিছুমানৰ মোবাইলত মানে এই আমাৰ ডক্টৰ সমীৰ আলী তেখেতৰ আৰু মানে আমাৰ কলেজৰ ছ'চিয়েল ছাৰ্ভিচ ছেক্ৰেটাৰী তেখেত দুজনৰ মানে অশ্লীল ভিডিঅ' আমাৰ মোবাইলত সম্প্ৰচাৰ হয়। সম্প্ৰচাৰ হোৱাৰ লগে লগে আমি ছাৰক সুধিলোঁ, ছাৰ এইবিলাক কি? তেতিয়া ছাৰে উত্তৰ নোহোৱা হৈ গ'ল ছাৰে। আৰু আগৰ পৰাই আমি ছাৰক কৈ আছোঁ যে ছাৰ আপোনালোকৰ কি সম্পৰ্ক আছে? ইতিমধ্যে মানে আপুনি মানে কলেজত ভাইৰেল, ক'বলৈ গ'লে ভাইৰেল, সকলোৰে মুখে মুখে মানে প্ৰচাৰ হৈ থাকে আৰু এই সমীৰ ছাৰৰ মাজত প্ৰেম লীলা চলি আছে। গতিকে ছাৰক আমি কেইবাবাৰো হুকিয়াই দিছোঁ যে ছাৰ আপুনি এজন অধ্যাপক হৈ কেনে, আপুনি এজন মানে প্ৰফেচাৰ হৈ কেনে এইবিলাক কাম অপকৰ্ম নকৰিব, আপুনি কাইণ্ডলি এইবিলাক বাদ দিয়ক। ছাৰে আমাৰ কথা শুনা নাই। আজি ডাইৰেক্ট ভিডিঅ'টো পাব্লিছ হৈ গৈছে। পাব্লিছ হোৱাৰ পিছত আমি ছাৰক ধৰিছোঁ। ধৰাৰ পিছত আমি ছাৰক ইতিমধ্যে আবদ্ধ কৰি ৰাখিছোঁ। আমি পুলিচ আহিছে, পুলিচক দিয়া নাই। আমি ভাবিছোঁ আমি কলেজ কৰ্তৃপক্ষ আৰু কলেজৰ ষ্টুডেণ্ট সহকাৰে আৰু সমূহ ৰাইজ লৈ আমি এইটোৰ মানে সমস্যাটো সমাধান কৰিম। ভাইৰেল, ক'বলৈ গ'লে ভাইৰেল, সকলোৰে মুখে মুখে মানে প্ৰচাৰ হৈ থাকে আৰু এই সমীৰ ছাৰৰ মাজত প্ৰেম লীলা চলি আছে। গতিকে ছাৰক আমি কেইবাবাৰো হুকিয়াই দিছোঁ যে ছাৰ আপুনি এজন অধ্যাপক হৈ কেনে, আপুনি এজন মানে প্ৰফেচাৰ হৈ কেনে এইবিলাক কাম অপকৰ্ম নকৰিব, আপুনি কাইণ্ডলি এইবিলাক বাদ দিয়ক। ছাৰে আমাৰ কথা শুনা নাই। আজি ডাইৰেক্ট ভিডিঅ'টো পাব্লিছ হৈ গৈছে। পাব্লিছ হোৱাৰ পিছত আমি ছাৰক ধৰিছোঁ। ধৰাৰ পিছত আমি ছাৰক ইতিমধ্যে আবদ্ধ কৰি ৰাখিছোঁ। আমি পুলিচ আহিছে, পুলিচক দিয়া নাই। আমি ভাবিছোঁ আমি কলেজ কৰ্তৃপক্ষ আৰু কলেজৰ ষ্টুডেণ্ট সহকাৰে আৰু সমূহ ৰাইজ লৈ আমি এইটোৰ মানে সমস্যাটো সমাধান কৰিম। কলেজত চলি থকা অৱস্থাত মানে ইতিমধ্যে আমি দৌৰ প্ৰতিযোগিতা কেইটামান সম্পন্ন কৰিলোঁ। সম্পন্ন কৰাৰ পিছত ইতিমধ্যে আমাৰ কলেজৰ ষ্টুডেণ্ট কিছুমানৰ মোবাইলত মানে
এই আমাৰ ডক্টৰ সমীৰ আলী তেখেতৰ আৰু মানে আমাৰ কলেজৰ ছ'চিয়েল সাৰ্ভিস সেক্ৰেটাৰী তেখেত দুজনৰ মানে অশ্লীল ভিডিঅ' আমাৰ মোবাইলত সম্প্ৰচাৰ হয়। সম্প্ৰচাৰ হোৱাৰ লগে লগে আমি ছাৰক সুধিলো, ছাৰ এইবিলাক কি? তেতিয়া ছাৰে উত্তৰ নোহোৱা হৈ গ'ল ছাৰে। আৰু আগৰ পৰাই আমি ছাৰক কৈ আছো যে ছাৰ আপোনালোকৰ কি সম্পৰ্ক আছে? ইতিমধ্যে মানে আপুনি মানে কলেজত ভাইৰাল, ক'বলৈ গ'লে ভাইৰাল, সকলোৰে মুখে মুখে মানে প্ৰচাৰ হৈ থাকে আৰু এই সমীৰ ছাৰৰ মাজত প্ৰেম লীলা চলি আছে। গতিকে ছাৰক আমি কেইবাবাৰো হুকিয়াই দিছো যে ছাৰ আপুনি এজন অধ্যাপক হৈ কেনে, আপুনি এজন মানে প্ৰফেচাৰ হৈ কেনে এইবিলাক কাম অপকৰ্ম নকৰিব, আপুনি কাইণ্ডলি এইবিলাক বাদ দিয়ক। ছাৰে আমাৰ কথা শুনা নাই। আজি ডাইৰেক্ট ভিডিঅ'টো পাব্লিছ হৈ গৈছে। পাব্লিছ হোৱাৰ পিছত আমি ছাৰক ধৰিছো। ধৰাৰ পিছত আমি ছাৰক ইতিমধ্যে আবদ্ধ কৰি ৰাখিছো। আমি পুলিচ আহিছে, পুলিচক দিয়া নাই। আমি ভাবিছো আমি কলেজ কৰ্তৃপক্ষ আৰু কলেজৰ ষ্টুডেণ্ট সহকাৰে আৰু সমূহ ৰাইজ লৈ আমি এইটোৰ মানে সমস্যাটো সমাধান কৰিম। কলেজত চলি থকা অৱস্থাত মানে ইতিমধ্যে আমি দৌৰ প্ৰতিযোগিতা কেইটামান সম্পন্ন কৰিলো। সম্পন্ন কৰাৰ পিছত ইতিমধ্যে আমাৰ কলেজৰ ষ্টুডেণ্ট কিছুমানৰ মোবাইলত মানে এই আমাৰ ডক্টৰ সমীৰ আলী তেখেতৰ আৰু মানে আমাৰ কলেজৰ ছ'চিয়েল সাৰ্ভিস সেক্ৰেটাৰী তেখেত দুজনৰ মানে অশ্লীল ভিডিঅ' আমাৰ মোবাইলত সম্প্ৰচাৰ হয়। সম্প্ৰচাৰ হোৱাৰ লগে লগে আমি ছাৰক সুধিলো, ছাৰ এইবিলাক কি? তেতিয়া ছাৰে উত্তৰ নোহোৱা হৈ গ'ল ছাৰে। আৰু আগৰ পৰাই আমি ছাৰক কৈ আছো যে ছাৰ আপোনালোকৰ কি সম্পৰ্ক আছে? ইতিমধ্যে মানে আপুনি মানে কলেজত ভাইৰাল, ক'বলৈ গ'লে ভাইৰাল, সকলোৰে মুখে মুখে মানে প্ৰচাৰ হৈ থাকে আৰু এই সমীৰ ছাৰৰ মাজত প্ৰেম লীলা চলি আছে। গতিকে ছাৰক আমি কেইবাবাৰো হুকিয়াই দিছো যে ছাৰ আপুনি এজন অধ্যাপক হৈ কেনে, আপুনি এজন মানে প্ৰফেচাৰ হৈ কেনে এইবিলাক কাম অপকৰ্ম নকৰিব, আপুনি কাইণ্ডলি এইবিলাক বাদ দিয়ক। ছাৰে আমাৰ কথা শুনা নাই। আজি ডাইৰেক্ট ভিডিঅ'টো পাব্লিছ হৈ গৈছে। পাব্লিছ হোৱাৰ পিছত আমি ছাৰক ধৰিছো। ধৰাৰ পিছত আমি ছাৰক ইতিমধ্যে আবদ্ধ কৰি ৰাখিছো। আমি পুলিচ আহিছে, পুলিচক দিয়া নাই। আমি ভাবিছো আমি কলেজ কৰ্তৃপক্ষ আৰু কলেজৰ ষ্টুডেণ্ট সহকাৰে আৰু সমূহ ৰাইজ লৈ আমি এইটোৰ মানে সমস্যাটো সমাধান কৰিম। কলেজত চলি থকা অৱস্থাত